ছোৱালীয়ে যেতিয়া ইজনে সিজনক পচন্দ কৰিছে তেতিয়াহ'লে ৰৈ থাকি আৰু একো লাভ নাই সোনকালে বিয়াখন হৈ যোৱাটোৱে ভাল হ'ব আপুনি ঠিকেই কৈছে এই বিয়াত সকলোৰে সন্মতি আছে যেতিয়া ৰৈ থাকি লাভ নাই এনেও শুভ কামত দেৰি নকৰাটোৱেই ভাল পিছে বাইদেউ মিষ্টাৰ কেতিয়া আহিব তেওঁক লগ পোৱা হ'লে ভাল আছিল চাহ খালে নহয় আপোনালোকে খালো অলপ আগত খালো তোমাক যে এই হাতযোৰত ইমান ধুনীয়া লাগিছে আজিতো অনুষ্কা আহিম কৈছিলে ইয়ালৈ তাৰ আকৌ কিবা ইম্পৰ্টেণ্ট কাম ওলাল সেইকাৰণে আহিব নোৱাৰিলে সেই নহয় জুপি তুমি কাম এটা কৰিবাচোন তুমি এই হাতযোৰতে ধুনীয়াকৈ এখন ফটো তুলি পিনে মোক পঠাই দিবা মই কাৰোবাক দেখুৱামগৈ যোৱা আকৌ তোমালোকে কথা পাতি লোৱা উৎপল যোৱা কথা পাতি লোৱা যোৱা উৎপল যোৱা জুপিটাৰৰ লগত ভালকৈ কথা পাতি লোৱাকৈ জুপি ইয়াক লৈ যা আকৌ মই গৈছোঁ উৎপল হেল্ল' মিষ্টাৰ শইকীয়া নাই মই এতিয়া ঘৰত নাই কাম এটাত অলপ ওলাই আহিলোঁ হ'ব দিয়ক মই আপোনাক কাইলৈ লগ পাম নিশ্চয় থেংক ইউ মোৰ স্কুটিখন মোক নোকোৱাকৈ লৈ যাবলৈ মই তোক মোৰ স্কুটিখনত হাত লগাবলৈ মানা কৰিছিলোঁ নহয় কি লাগিছিল মোৰ স্কুটিখন তই নাজানো নেকি এই স্কুটিখন মোৰ হয় পাপাই মোক কিনি দিছে তোৰ এটা চলাই ফুৰিবলৈ দৰকাৰ নাই নহয় সোনকালে স্কুটিৰ চাবিটো দে মোৰ স্কুটিখন যদি কিবা এটা বেয়া হয় নহয় তই কিন্তু মোক নতুন এখন স্কুটি আনি দিব লাগিব ঐ গৰু এতিয়া এনেকৈ ধেমালি ৰৈ থাকিব নালাগে সোনকালে ভিতৰলৈ যা আৰু পিছফালৰ পৰা সোমাবি উৎপলৰ মা দেউতাকে যাতে তোক দেখা নাপায় তোৰ কাৰণে মই এতিয়া উৎপলৰ আগত লাজ পাইছোঁ হ'ব দে ভণ্টি মই নাজানো নহয় এয়া উৎপল হয় উৎপলক আজিহে দেখিছোঁ মই ভাবিছিলোঁ আলহী বৈদ্যলৈকে অখাই নাই হ'ব মই পিছফালৰ পৰাই যাওঁ আৰু স্কুটিখন লৈ যোৱাৰ কাৰণে বেয়া নাপাবি মই তোক ক'বলৈ পাহৰিলোঁ এইটো ল স্কুটিৰ চাবিটো হ'ব তই উৎপলৰ লগত কথা পাত মই যাওঁ জুবি এয়া কোন আছিল তোমাৰ বা নেকি তুমি যে মোক তোমাৰ বা আছে বুলি কেতিয়াও কোৱা নাই কিয় উৎপল তাই মোৰ নিজৰ বা নহয় আৰু মই তোমাক সেইকাৰণে কথাটো কোৱা নাছিলোঁ হ'ব দিয়া তাইৰ কথা বাদ দিয়া ভাবিবলৈ ব'লা ভিতৰলৈ যাওঁ মাহঁতৰ লগত অলপ কথা পাতি লওঁগৈ নিজৰ বা নহয় মানে শুনাচোন জুপি যিহেতু তুমি মোক ক'ব লাগিছিল মই এতিয়া তোমালোকৰ কাৰণে গিফ্ট আনিছোঁ মই নাজানো নহয় তোমাৰ যে এজনী বা আছে হ'ব দিয়া মই তোমাৰ বাৰ কাৰণে গিফ্ট লৈ আহিলোঁ হয় তাইৰ কাৰণে গিফ্ট নানিলেও হ'ব আৰু নিজৰ নহয় মানে নিজৰ নহয় আৰু একচুৱেলি তাই এখন ঘৰৰ তুলনি আছিল মোৰ তেতিয়া জন্ম হোৱাই নাছিল মাহঁতে বাক তুলি লৈছিল হ'ব দিয়া এতিয়া এইবোৰ বাদ দিয়া ভিতৰলৈ পেলা তোলৈ গিফ্ট দি পঠিয়াইছে নেকি মা অকল মোৰ কাৰণে গিফ্ট দি পঠোৱা নাই নহয় তোমালোকৰ কাৰণে আনিছে এইটো লোৱা তোমাৰ কাৰণে মাইকি এইটো লোৱা আৰু এইটো পাপাক দিব লাগিব মা উৎপলৰ মাক দেউতাৰ লগত কথা পাতি তোমালোকে কেনেকুৱা লাগিলে কোৱা আকৌ ভালে লাগিল কিয় বেয়া লাগিব এতিয়া বিয়া দিনবাৰ লোৱা হৈ গ'ল আৰু ৰৈ থাকি লাভ নাই সোনকালে বিয়াৰ কাৰণে যা-যোগাৰ চলাব লাগিব মা বজাৰলৈ মই যাম দেই মই বাৰ বিয়া পিন্ধিবলৈ ধুনীয়া কুৰ্তা এযোৰ ল'ব লাগিব হিৰ' লাগিব নহয় বা ভিডিঅ' ইমান ভাল মোৰ কাৰণে ইমান ধুনীয়া গিফ্ট লৈ আহিছে এইটো লওক পইচাটো এইটো দিয়া পিছে আজি তোমালোকে কি লৈ আহিছা মই তোমালোকক
কৈছিলোঁ নহয়, আনিছা নাই? আজি মই তোমালোকক কেইখনমান ৰচনা লিখাম বুলি ভাবিছোঁ। পৰীক্ষাত আহিব নহয়। ৰচনা লিখাম। পইচাটো ভালকৈ থৈ লওঁ। মই আজি পইচা পাইছোঁ নহয়, মাহঁতৰ কাৰণে কিবা এটা আনিবগৈ লাগিব। আজি বজাৰতে যাম, বেজি লওঁতে যাব লাগিব। মোবাইল ল'বি, এতিয়ালৈকে লোৱা নাই, ইমান দেৰি হৈ গ'ল। সোনকালে লৈ ল'বি আকৌ ফোন এটা। থাকি নহয়, হ'ব দে দেৱী, মই এতিয়া মোবাইলৰ দৰকাৰ হোৱা নাই নহয়। আমাৰনো কাৰ লগত কথা পাতিম? তোৰ লগত কথা পাতিবলৈও তইতো নিজৰ কামতে ব্যস্ত হৈ থাক। আৰু মইতো কৈছিলোঁ নহয়, তই মোৰ মাৰ মোবাইললৈ ফোন কৰিবি, তেতিয়া আমি কথা পাতিব পাৰিম। আৰু এতিয়া মই মাক মোবাইল কিনি দিবলৈ নকওঁ আৰু। অহা মাহত ভণ্টিৰ বিয়াও আছে। বিয়া দিনবাৰ ঠিক কৰা হৈ গ'ল। আজি ল'ৰা ঘৰৰ মানুহ আহিছিল, মইতো ক'বলৈকে পাহৰিছোঁ। এতিয়া আকৌ বিয়াত ইমানবোৰ খৰচ হ'ব। মই যদি আকৌ মোবাইল এটা লাগে বুলি কওঁ, তেতিয়াতো মাহঁতৰ প্ৰব্লেম হৈ যাব ন। সেইকাৰণে ভণ্টিৰ বিয়াখন ভালকৈ হৈ লওক, তাৰপিছত মই নিজৰ কাৰণে কিবা এটা ল'ম আৰু। ভণ্টিৰ বিয়া? কিয় ভণ্টিৰ পিছত কিয় বিয়া দিব? মানে ইমান সোনকালে বিয়া দিবলৈ ওলাইছেনে? তই দেখোন আছই বিয়া খাবলৈ। তোৰ কথা নমাবৰ আগতে ভণ্টিৰ কথা ভাবিলে যে মাহঁতে। তাই ল'ৰা ঠিক হৈ আছিল ন, সেইকাৰণে আজি ল'ৰা ঘৰৰ মানুহ আহি বিয়া দিনবাৰ ঠিক কৰি থৈ গৈছে। আৰু মোৰ লাইফত এতিয়া কোনো নাই, মোৰ বিয়া হ'বলৈও মন নাই। সেইকাৰণে মই ভবা নাই এতিয়ালৈকে। মইতো ভালে পাইছোঁ, কাৰণ ঠিক হৈ আছে যেতিয়া বিয়া দি দিয়াটোৱেই ভাল হ'ব। এতিয়া ভণ্টি বিয়া হ'ব, তাৰপিছত ভাইটিয়ে চাকৰি এটা লোৱাৰ পিছত ভাইটিয়ে বিয়া পাতিব। হ'ব এতিয়া ব'ল ঘৰলৈ যাওঁ। চিপিৰ বিয়াত পিন্ধিবলৈ আপোনাৰ কাৰণে ভাল চুট এযোৰ চিলাব লাগিব নহয়। কাইলৈ চিলাবলৈ দি থৈ আহিব লাগিব। সেই নহয়, পেণ্ডেলটোৰ কাৰণে কিমান খৰচ পৰিব বাৰু? দেউতা হিচাপটো মিলাব লাগিছিল। শুনাচোন, মই তোমালোকৰ কাৰণে কিবা এটা আনিছোঁ। মই আজি টিউশ্যনৰ পইচা পালোঁ যে, সেইকাৰণে মই বজাৰলৈ গৈছিলোঁ। মা এইটো লোৱা তোমাৰ কাৰণে। দেউতা এইটো লোৱা, ইয়াত ভাইটি আৰু ভণ্টিৰ কাৰণে আছে। হয় নেকি? কি আনিলা মাজনী? এইবোৰ ননা হ'লেও হয়, তুমি এতিয়া টিউশ্যনৰ পইচা কেইটকা পাইছা, বচাই থ'ব লাগে। এই খৰচ কৰিবলৈ প্ৰয়োজন নাছিল নহয়। নাই দেউতা, বেলেগ এটা পইচা খৰচ কৰা নাই নহয় মই। তোমালোকৰ কাৰণেহে কিবা কিবি অলপ আনিলোঁ। মা এইকেইটকা লোৱা, তোমাক দিছোঁ। পইচা পাওঁ কেইটকা? এইকেইটকা যদি তই মোকেই দি দিয়, নিজৰ ওচৰত কি থাকিব? হ'ব, মোক এতিয়া পইচা দিব নালাগে। নিজৰ ওচৰতে এইকেইটকা ভালকৈ থৈ দে, কামত আহিব। আৰু এইবোৰ ননা হ'লেও হয়, মইতো আনিবলৈ কোৱা নাই নহয়। এনেও মই সস্তীয়া কাপোৰ নিপিন্ধো। আজিৰ পৰা মোৰ কাৰণে একো নানিবি। হেৰা, তুমি এইবোৰ কি কথা কৈছা? দামী সস্তীয়া বুলি ক'বলৈ কি আছে? ছোৱালীয়ে টিউশ্যন কৰা পইচাৰে আমাৰ কাৰণে কিবা এটা লৈ আহিছে, তুমি ভাল পাব লাগে। তুমি আকৌ দামী সস্তীয়া এইবোৰ উলিয়াই আছা। নাপায় নহয় এনেকৈ ক'বলৈ। তাই এইকেইটকা পইচাতেই যে আমাৰ কাৰণে তাই এনেকৈ গিফ্ট লৈ আহিছে, তোমাক আৰু বুজাব নোৱাৰি দেই।